নমস্কাৰ, মই গোপাল। আপুনি চাবলৈ গৈছে ইউ নিউজ। লৈ আহিছোঁ ৰাজধানীৰ আটাইতকৈ ডাঙৰ খবৰটো। যি শোণিতপুৰ লোকসভা সমষ্টি আছে, শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যি বিহপুৰীয়া বিধানসভা সমষ্টি, সেই বিহপুৰীয়া বিধানসভা সমষ্টিৰ যি গণকলনী পঞ্চায়ত আছে, সেই গণকলনী পঞ্চায়তৰ ৰাইজে বৰ্জন কৰিছে ভোট। ইউ নিউজৰ দৰ্শকসকলৰ কাৰণে লৈছোঁ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ যে শোণিতপুৰ লোকসভা সমষ্টিৰ যি বিহপুৰীয়া বিধানসভা সমষ্টি আছে, বিহপুৰীয়া বিধানসভা সমষ্টিৰ যি গণকলনী পঞ্চায়তে বৰ্তমান সময়ত বৰ্জন কৰিছে ভোটদান প্ৰক্ৰিয়া। কিয়নো বৰ্জন কৰিছে তেখেতসকলে? কাৰণ সুদীৰ্ঘ কাল তেখেতসকলৰ যি পথে জ্বলা-কলা খুৱাই আহিছে আৰু পথ নিৰ্মাণ নোহোৱাৰ কাৰণে ৰাইজে খুব উজাৰি এইবাৰ বৰ্জন কৰিছে ভোট। আমাৰ লগত তাৰ কিছু দৃশ্যাংশ আহি পৰিছে। আমি ইউ নিউজৰ দৰ্শকসকলক পোনে পোনে সেই দৃশ্যাংশ আমি দেখুৱাব বিচাৰিম যে আমাৰ গাঁওখনত চব উন্নতি কৰি দিম। এখন দলং নিদিলে, এখন ফিল্ডত অহা টকাখিনি কলা গ'ল, পুখুৰীলৈ অহা টকাখিনি কলা গ'ল, ৰাস্তালৈ অহা টকাখিনি কলা গ'ল। সেইটো আমাৰ তদন্ত লাগে আমাক। সেইকাৰণে আমি আজি ভোট দিবলৈ আমি যোৱা নহ'ব। আমাৰ হয়, আপোনালোকে দেখিব পাইছে যে কেনেদৰে ৰাইজে বৰ্তমান সময়ত খুব উজাৰিছে, ৰাইজে বৰ্জন কৰিছে ভোট। সুদীৰ্ঘকাল তেখেতসকলৰ যি পথ, সেই পথছোৱা নিৰ্মাণ নোহোৱাৰ কাৰণে বৰ্জন কৰিছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গণকলনী পঞ্চায়তৰ ৰাইজে বৰ্জন কৰিছে ভোট। যিহেতু আমাৰ জ্যেষ্ঠ সাংবাদিক মাধুৰ্য দাস উপস্থিত আছে ধলপত। আমি গতিকে মাধুৰ্য দাসৰ লগত পোনে পোনে ফোনযোগে সংযোগ কৰিব বিচাৰিছোঁ। হয় মাধুৰ্য, জনাব যিহেতু বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গণকলনী পঞ্চায়ত আছে, পঞ্চায়তৰ যি লোকসকলে যিহেতু ভোট বৰ্জন কৰা দেখা পোৱা গৈছে, গতিকে তাৰ বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা, তাৰ প্ৰতিবেদন আপুনি আগবঢ়াওক মাধুৰ্য। মাধুৰ্য দাস, আমি পোনে পোনে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু দেখা পোৱা গৈছে যে বিহপুৰীয়া যি বিধানসভা সমষ্টিৰ যি গণকলনী পঞ্চায়ত আছে ধলপত, তাৰ লোকসকলে কিন্তু বৰ্তমান সময়ত ভোট বৰ্জন কৰা দেখা পোৱা গৈছে। এই সম্পৰ্কত আপোনাৰ যি প্ৰতিবেদন সেই আপুনি আগবঢ়াওক। নিশ্চয়কৈ। শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা সমষ্টিৰ অধীনস্থ গণকলনী গাঁও পঞ্চায়তত আজি পুৱাৰ ভাগতে ঘটিছে এই অনুৰূপ ঘটনা। দেখিবলৈ পোৱা গৈছে ইয়াতে নিদানচোৱা গণকলনী গাঁও পঞ্চায়তৰ য'ত অৱস্থিত সেই গাঁওখনতেই পথৰ সাংঘাতিক ধৰণৰ এটা দুৰৱস্থা। তাত উন্নয়নৰ কোনো বাট দেখা নাই। কেৱল জলজীৱন আঁচনিখনৰ বাদে কোনো ইয়াতে এই অঞ্চলটোত কোনো এটা ভাল ধৰণে কাম হোৱা নাই। ৰাস্তা পদূলিৰ বৰ্তমান অৱস্থাটো তথ্যবচ অৱস্থা। গতিকে ইয়াৰ ৰাইজে আজি ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰি সমূহ গাঁওবাসী ৰাইজ, নিদানচোৱা গাঁওবাসী ৰাইজ আজি ওলাই আহিছে আৰু দেখা পোৱা গৈছে ৰাজপথত তেওঁলোকে বাঁহ বান্ধি দিছে। বাঁহ বান্ধি দি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি দিনটো তেওঁলোকে ভোট বৰ্জন কৰিছে। হয় মাধুৰ্য দাস, তাত বৰ্তমান সময়ত তাত কোনোবা উত্তেজনাপূৰ্ণ কিবা পৰিৱেশ সৃষ্টি হৈছে নেকি? হয়, নিশ্চয়কৈ। ইয়াতে সৰুৰ পৰা ডেকা বুঢ়া সকলো মানুহে ওলাই অহা দেখা পোৱা গৈছে। তেওঁলোকে কেৱল এটাই কথা, আমি ভোট নিদিওঁ। যিহেতু আজি 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা বৰ্তমানলৈকে তাত সেই ৰাস্তাটো অতি গুৰুত্বপূৰ্ণ এটা পথ, য'ত নেকি গণকলনী গাঁও পঞ্চায়তখন অৱস্থিত। তথাপিও ইয়াত হৈ নুঠিল পথ নিৰ্মাণৰ কাম বা বৰ্তমানো বোকাত মানুহ অহা যোৱা কৰিব লগা এটা পৰিৱেশ ইয়াতে বৰ্তি আছে। গতিকে সেইকাৰণে ইয়াৰ ৰাইজে আজি এই পথটো বন্ধ কৰিছে আৰু লগতে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে। হয় মাধুৰ্য দাস, ধন্যবাদ জনাইছোঁ। হয়, এয়া আছিল শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যি সন্মানীয় এটা সমষ্টি বিহপুৰীয়া বিধানসভা সমষ্টি। বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি গণকলনী পঞ্চায়ত আছে, সেই গণকলনী পঞ্চায়তৰ যি ৰাইজে ভোট বৰ্জন কৰিছে, সেই ৰাইজে ভোট যি বৰ্জন কৰাৰ কিছু দৃশ্যাংশ, তাৰ যি সমগ্ৰ যি ঘটনা, সেই ঘটনা যি ইউ নিউজৰ দৰ্শকসকলৰ লগত আমি উপস্থাপন কৰিলোঁ।